নমস্কাৰ। আমি কপালভাতি কৰিবলৈ ওলাইছোঁ। কপালভাতি কৰিম। কপালভাতি মই ছেকেণ্ডত একবাৰকৈ কৰিম আৰু শেষৰ ফালে মই ছেকেণ্ডত দুইবাৰকৈ কৰিম। এতিয়া একবাৰ কৰিলে যিটো লাভ হ'ব, দুইবাৰ কৰিলে তাতকৈ বেছি বেনিফিট পাব। গতিকে বেছি বেনিফিট পাবলৈ হ'লে বেছি মেহনত কৰিব লাগিব। গতিকে সংকল্পৰ বিকল্প নাই, সেইটো সকলোৱে জানে। যদি আমি বেছি বেনিফিট পাব লগা হয় তেতিয়াহ'লে আমি বেছিকৈ কৰিবই লাগিব, সময়টো বঢ়াব লাগিব। গতিকে সময়টো বঢ়োৱা, আমাৰ ভিডিঅ'টো মই বেছি দীঘলীয়া কৰা মেইন উদ্দেশ্য এইটোৱেই, যাতে 1 মিনিট 2 মিনিট কৰিবলৈ কোনো ফল নাপায়। ফল পাব, কম পাব, কিন্তু যদি বেছি ফল পাবলৈ বিচাৰে, যদি বেমাৰৰ পৰা সম্পূৰ্ণ পৰিত্ৰাণ পাবলৈ বিচাৰে, তেতিয়াহ'লে কিন্তু প্ৰাণায়াম বঢ়াবই লাগিব। সেইটো কিন্তু 100% সঁচা কথা। গতিকে আহক আমি প্ৰাণায়াম 7 মিনিটৰ পৰা 10 মিনিটৰ কাৰণে মই কপালভাতিটো কৰিম। আহক আমি একেলগে কৰোঁ। একেলগে কৰিলে ভাল হ'ব, কাৰণ একেলগে কৰিলে আপোনালোকৰ কৰিবলৈ মন যাব। আৰু তাৰ এটা মিউজিক এটা লগাই ল'ব। মিউজিকটো লগালে আপুনি ভাল হ'ব, কাৰণ মনটোক স্থিৰভাৱে স্থিৰ কৰি ল'বলৈ পৰাটো হৈছে এটা মিউজিকে বহুত কাম কৰে। গতিকে আমি মিউজিকটো লগাই ল'ম, তাৰ লগতে আমি কপালভাতি আৰম্ভ কৰিম। যদি পাৰে 1 ছেকেণ্ডত এবাৰ কৰিব, আৰু যদি কোনোবাই পাৰে 1 ছেকেণ্ডত দুবাৰ কৰিব। বেছি লাভ পাব আৰু সময়টো যিমান পাৰি বঢ়াব। যদিহে আপোনালোকে সম্পূৰ্ণ মেডিচিন নোখোৱাকৈ জীৱন যাপন কৰিবলৈ বিচাৰে, তেতিয়াহ'লে আমি কিন্তু ব্যায়ামৰ যোগেদি আমি সেই উপকাৰটো পাব পাৰোঁ। গতিকে আহক আমি কৰোঁ।
নমস্কাৰ। গতিকে মই কৰিলোঁ 1 মিনিট 1 ছেকেণ্ডত এবাৰ 2 ছেকেণ্ডত দুবাৰ কৰি দেখালোঁ আপোনালোকক। গতিকে যিমান পাৰি সময়টো বঢ়াব বুলি কৈছোঁ মই, সময়টো বঢ়াব যদি সম্পূৰ্ণ বেমাৰৰ পৰা মুক্ত হ'ব লাগে। আৰু যিসকলৰ পেটৰ ডাইজেশ্যন বেয়া, কনষ্টিপেশ্যন আছে বা চুগাৰ প্ৰব্লেম আছে, সেইসকলে বা পেটৰ সম্পূৰ্ণ ৰোগ আৰোগ্য হ'বলৈ বিচাৰে, এই কপালভাতিটো আপোনালোকৰ অন্য এটা ক্ৰিয়া, প্ৰাণায়াম বা ক্ৰিয়া। গতিকে আপোনালোকে ৰেগুলাৰ কৰা আৰম্ভ কৰিব, আপোনালোকে সুফল পাব, এইটো 100% চিয়'ৰ। নমস্কাৰ, আজিলৈ আহোঁ।